এনেধৰণৰ ঘটনা অসমৰ ক'তো আমি কেতিয়াও শুনা নাই। এই কথাবিলাক ভাৰতৰ অন্যান্য ৰাজ্যত গৈ তেখেতে কৈ অসমৰ বদনাম কৰি থৈছে। আমাৰ অসমৰ সমাজ ব্যৱস্থা ইমান নিকৃষ্ট নহয় যে ইয়াত মুছলমানসকলে হিন্দু গাঁৱত গৈ পেলাই গৰু কাটি দিব আৰু হিন্দু মানুহে গাঁও এৰি দিব, মুছলমানে দখল কৰিব, এনেকুৱা ঘটনা ক'তো হোৱা নাই। এইবিলাক কৰি আচলতে অসমৰ নাগৰিকসকলক, অসমৰ সমাজ ব্যৱস্থাক, অসমীয়া সমাজক তেখেতে ভাৰতৰ অন্যান্য ৰাজ্যত বদনামী কৰিছে। ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যৰ জনসাধাৰণৰ বদনাম অন্য ৰাজ্যত গৈ এনেকৈ নকৰে। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ নিজৰ যদি লাজ লগা নাই যে নিজৰ অসমৰ বদনাম গৈ অন্য ৰাজ্যত এনেকৈ মিছা কথা কৈ বদনাম কৰি নিজৰ ৰাজ্যখনক বদনামী কৰিবলৈ যদি তেখেতৰ লাজ লগা নাই, আমি নাগৰিক হিচাপে কিন্তু আমি অসমবাসী লজ্জিত হৈছোঁ যে এগৰাকী মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যৰ বদনাম এনেকৈ অন্য ৰাজ্যত কৰিব নালাগে। আচলতে মুখ্যমন্ত্ৰী হিচাপে কি কথা ক'ব লাগে, কেনেধৰণৰ কথা ক'ব লাগে এইবিলাক নাজানে। তেখেতে গাদী পাই গ'ল, নিজৰ পদমৰ্যাদা গাদীৰ ওজনটো তেখেতে নাজানে। বিয়াৰ পিছৰ পৰাই নহয়, মই দেখিছোঁ তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰাই মানে এনেধৰণৰ কথাবিলাক কৈ আছে। তেওঁ মানে কেতিয়াবা মামা চাচাৰ ভোট নালাগে, মিয়া ভোট নালাগে, মিয়াবিলাকে অসমত অপৰাধী অমুক তমুক, তেওঁ আৰু তেওঁৰ কেবিনেট মন্ত্ৰীবিলাকে সদায় মানে এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰিছে। লোকসভা নিৰ্বাচনৰ আগৰ পৰাই কৰি আছে। আচলতে যাৰ মনত যিটো বিশুদ্ধাৰ থাকে, যাৰ মানসিক চিন্তাধাৰাৰ যিটো লেভেল, তেওঁৰ মুখেৰে সেই তেনেধৰণৰ কথাই ওলায়। ইয়াতকৈ ভাল কথা কেতিয়াও নোলাব। আৰু এই কথাটোৱে এটা কথা প্ৰমাণ কৰে যে তেওঁ উন্নয়নৰ ৰাজনীতি কৰা নাই। উন্নয়নৰ ৰাজনীতি যিসকলে কৰে তেওঁলোকে সদায় উন্নয়নৰ কথা ক'ব, আমি এইটো কৰিছোঁ, এইকেইটা ভাল কাম কৰিছোঁ আৰু এইকেইটা কৰিম, এইকেইটা কৰি আছোঁ। গতিকে সেই কথাবিলাকেৰে তেওঁলোকে ৰাইজৰ মন জয় কৰি ভোট আহৰণ কৰিব বিচাৰে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি দেখিছোঁ উন্নয়নৰ কথা কোৱাতকৈ সদায় সাম্প্ৰদায়িক কথা কয়, পৰধৰ্ম বিদ্বেষী, মুছলমান বিদ্বেষী, ইছলাম বিৰোধী কথাবিলাক কয় যাতে হিন্দু ভোটবিলাক পলাৰাইজ কৰিব পাৰে। গতিকে এই কথাই বুজা যায় তেখেতে উন্নয়নত ব্যৰ্থ হৈছে। অসমক বাৰে বাৰে ধাৰ কৰি মাহেকত দুবাৰ তিনিবাৰ কৰি তেওঁলোকে বাহিৰৰ পৰা তেওঁলোকে ঋণ ল'ব লগা হৈছে আৰু ঋণ লৈ ধাৰ লৈ ঘৰ চলাইছে। যি বাপেকৰ সন্তানে বাপেক ঢুকোৱাৰ পিছত কেৱল ধাৰ কৰি কৰি ঘৰ চলায়, সংসাৰ চলায়, ই কেতিয়াও পৈতৃক সম্পত্তি ধৰি ৰাখিব নোৱাৰে। তেওঁলোকে এই ধাৰ মাৰোঁতেই পৈতৃক সম্পত্তি যাব। গতিকে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ধাৰ কৰি কৰি অসম চলাইছে আৰু তেওঁ যে বিত্তীয় অৱস্থা অসমৰ বৰবাদ কৰি দিলে, ঋণ কৰি ধাৰ কৰি অসম চলাব লগা হৈছে, এই কথাটো ঢাকি ৰাখিবলৈ সদায় সাম্প্ৰদায়িক কথা কৈ কৈ তেওঁ হিন্দু ভোটবিলাক পলাৰাইজ কৰি তেওঁ ক্ষমতাটো দখল কৰিব বিচাৰিছে। এইবিলাক লজ্জাজনক কথা। আমি মুখ্যমন্ত্ৰীক আহ্বান জনাম যে আপুনি এইবিলাক সাম্প্ৰদায়িক ৰাজনীতি এৰি আৰু এই ধৰণৰ দায়িত্ব জ্ঞানহীন বুজুৰৰ কথা যিবিলাক সাধাৰণ নাগৰিক এজন ক'বলৈ লাজ কৰিব, তেনেধৰণৰ কথা বতৰাবিলাক নকৈ আপুনি অসমৰ উন্নয়ন কৰক, উন্নয়নত মনোনিৱেশ কৰক আৰু উন্নয়নৰ কথাৰে ৰাজনীতি কৰক। অসমখনক আগুৱাই লৈ যোৱাৰ চিন্তা কৰক। অসমৰ ভাল হ'ব, অসমৰ ভৱিষ্যত প্ৰজন্মৰ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব। আমি সদায় কৈ আছোঁ যে যদিও মুখ্যমন্ত্ৰীয়ে তেওঁ কৈ আছে যে মোৰ পত্নী ৰিণিকী ভূঞা শৰ্মা যিমান সম্পদ আহৰণ কৰিছে গোটেইবিলাক অসমৰ ৰাইজকেই দি থৈ যাব। প্ৰথম এটা কথা হ'ল তেখেতে মোটামুটি ওপৰত স্বীকাৰ কৰিছে যে তেওঁৰ পত্নী ৰিণিকী শৰ্মা ভূঞাই যে বহুত সম্পত্তি আহৰণ কৰিছে, এই কথাটো কিন্তু ইনডাইৰেক্টলি তেওঁ স্বীকাৰ কৰিলে। আৰু কিমান চাহ বাগিচা, কিমান স্কুল, কিমান মাটি ৰিণিকী শৰ্মা ভূঞাৰ নামত দিছে, কিমান কোম্পানী, ইণ্ডাষ্ট্ৰী, ব্যৱসায়, এইবিলাক তেওঁ কৈ আছে যে এইবিলাক অসমৰ ৰাইজক দি থৈ যাব। এই কথাটোৰে আৰু এটা প্ৰতাৰণা তেওঁ কৰিছে। অসমৰ ৰাইজে যাতে ভাবে ৰিণিকী শৰ্মা ভূঞাই যিমানেই ইনকাম কৰক, তেওঁ যদি মাল্টি মিলিয়নাৰ হয়, বিলিয়নাৰ হয়, হাজাৰ হাজাৰ কোটি টকাৰ মালিক হয়, আমাৰেই লাভ, এটা সময়ত আমাকেই দিব। কিন্তু যেতিয়া মুখ্যমন্ত্ৰীটোৰ ৰাজনীতি জীৱনৰ শেষ অন্ত পৰিব, তেতিয়া কিন্তু এই সম্পত্তিবিলাক তেওঁলোকে কুক্ষিগত কৰিব। তেতিয়া যদি ৰাইজে কয় যে আপুনি কৈছিল ৰিণিকী শৰ্মা ভূঞাৰ সম্পত্তিবিলাক অসমৰ ৰাইজকে দি থৈ যাব, এতিয়া যদি নিদিলে, তেতিয়া তেওঁ ক'ব নাই তাইৰ সম্পত্তি তাই নিদিয়ে, মই কি কৰিম। তাৰমানে তেতিয়া আৰু তেওঁৰ ভোটৰো দৰকাৰ নাই, তেওঁ ৰাজনীতিৰ পৰা আঁতৰি যেতিয়া যাব বা তেওঁ ঢুকাই যাব, যেতিয়া ৰাইজে তেওঁক জবাবদিহি কৰিবলৈ পাব ক'ত। গতিকে তেওঁ ভাবিছে এতিয়া যিমান দিন মই আছোঁ এই প্ৰতাৰণা কৰি মিছা কথা কৈ কৈ ৰিণিকী শৰ্মা ভূঞাৰ সম্পত্তি মানেই অসমীয়া ৰাইজৰ সম্পত্তি কৈ কৈ তাই সম্পত্তিৰ পাহাৰ গঢ়ক, যাতে ৰাইজ মনে মনে থাকে যিবিলাক আমাৰেই সম্পত্তি। এটা সময়ত ৰাজনীতিত যেতিয়া শেষ হ'ব বা তেওঁৰ মৃত্যু হ'ব, তেতিয়া আৰু ৰাইজে তেওঁক বিচাৰি ক'ত পাব। গতিকে এই কথাবিলাক প্ৰতাৰণা। অসমৰ ৰাইজক মই সকীয়াই দিব বিচাৰিছোঁ যে এই প্ৰতাৰণাৰ কথাবিলাক আপোনালোকে ভুল নাযাব। এই সম্পত্তিৰ 1 টকাও আপোনালোকক নিদিয়ে। যেতিয়া তেওঁ ৰাজনৈতিক জীৱনৰ অন্ত পৰিব, তেতিয়া এই সম্পত্তিবিলাক তেওঁলোকে দখল কৰি লৈ বহিব। এইবিলাক যদি
ৰাইজক দিব লগা আছিল তেনেহ'লে নিজৰ নামত কিয় জমা কৰি আছে? এতিয়াই ৰাইজক দি দিব লাগিছিল। যিমান গৰীব মানুহ, কেঞ্চাৰ পেচেণ্ট বা বেমাৰী মানুহ, বিভিন্ন দুখীয়া ছাত্ৰ ছাত্ৰী যিবিলাক পঢ়িব নোৱাৰে, এতিয়াই তেওঁলোকে দিব লাগিছিল। এতিয়া নিদিয়ে, এতিয়া পাহাৰ হিমালয় কৰিব সম্পত্তি আৰু পিছত দিব। এই কথাটো বিশ্বাসযোগ্য নহয়। দিলে এতিয়াই দিলেহেঁতেন, এতিয়া যদি দিয়া নাই পিছতো নিদিয়ে, এই কথাটো আমি নিশ্চিত।